বাহৰেইনত অসম সন্তানে উৰুৱালে ভাৰতৰ বিজয় ধ্বজা। তৃতীয় ইয়থ এছিয়ান গেমছত জুবিনৰ ব্ৰঞ্জ জয়। অসম এথলেটিক্স সন্থাৰ শুভেচ্ছা। 21 পৰা 31 অক্টোবৰলৈ বাহৰেইনৰ ৰাজধানী মানামাত অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক ইয়থ এছিয়ান গেমছ 2025। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 24জন খেলুৱৈৰে গঠিত এথলেটিক্স দলে ভাৰতক কৰিছে প্ৰতিনিধিত্ব। ভাল লগা কথাটো হ'ল ভাৰতীয় দলটোৰ অন্যতম সদস্য হ'ল অসম সন্তান জুবিন গোহাঁই। শুক্ৰবাৰে সুদূৰ বাহৰেইনৰ পৰা ভাৰত তথা অসমক জুবিনে দিলে এক আনন্দৰ বাৰ্তা। অসমৰ লগতে সম্প্ৰতি দেশৰ জুনিয়ৰ পৰ্যায়ৰ প্ৰতিভাৱান হাইজাম্পাৰ জুবিন গোহাঁয়ে চলিত তৃতীয় এছিয়ান ইয়থ গেমছত অৰ্জন কৰিছে ব্ৰঞ্জৰ পদক। ভাৰতীয় এথলেটিক্স দলক প্ৰতিনিধিত্ব কৰা লখিমপুৰৰ জুবিন গোহাঁয়ে হাইজাম্পত 2.03 মিটাৰ জঁপিয়াই লাভ কৰে এই সফলতা। জুবিনে কেৰিয়াৰৰ প্ৰথমটো আন্তৰ্জাতিক সফলতা লাভ কৰাৰ পাছতে শুভাকাংক্ষীৰ লগতে অসম এথলেটিক্স সন্থাৰ হৈ সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু সম্পাদক গীতাৰ্থ গোস্বামীয়ে জনাইছে শুভকামনা। উল্লেখ্য যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাত স্বৰ্ণজয়ৰ কৃতিত্ব অৰ্জনেৰে আত্মপ্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল জুবিনে। তদুপৰি 2022-23 চনত ছাব জুনিয়ৰ পৰ্যায়ৰ পৰা ক্ৰমাগতভাৱে ৰাজ্যিক, পূব মণ্ডল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণজয়ৰ কৃতিত্ব অৰ্জন কৰি আহিছে এইগৰাকী উদীয়মান এথলেটিক্স খেলুৱৈয়ে। লখিমপুৰ জিলাৰ হাতীলুঙৰ পৰা বাহৰেইনলৈ বিজয়ৰ সফল যাত্ৰা কৰা জুবিনক এথলেটিক্সৰ আদিপাঠ শিকাইছিল আলোক গগৈয়ে। পৰৱৰ্তী সময়ত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত NIS মণিকাঞ্চন নাথৰ অধীনত অধিক পৰিপক্ক হৈ উঠিছিল জুবিন। বৰ্তমান কৰ্ণাটকৰ বিজয়নগৰৰ ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছ চমুকৈ IISত উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে জুবিনে। ক্ৰীড়া অনুৰাগীৰ আশা 15 বছৰীয়া জুবিন গোহাঁইৰ এই যাত্ৰা হওক অপ্ৰতিৰোধ্য। আগন্তুক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহতো স্বপ্ৰতিভাৰে জিলিকি উঠক অসমৰ জুবিন। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ NE। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।